মই এবাৰ কামলৈ জীৱনস্থ কৰিলোঁ, তাৰ পৰা তাহাৰি ৰহ বিচলিত। তাই হিংসা কৰে, সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম, সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম, সমগ্ৰ সৃষ্টি মই। আকাশ লংঘা দৈত্য, সৃষ্টি হওক আকাশ লংঘা দৈত্য, সৃষ্টি হওক আকাশ লংঘা দৈত্য, সৃষ্টি হওক। মই এই জগতৰ মাতৃ লক্ষ্মী। অকস্মাতে পরে সদন এই কাজকে মই করে শাসন করার উদ্দেশ্য মহান। অলপ দিনৰ পিছতে এই পৃথিৱী মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। চাৰিওফালে পানী, কেৱল পানী থাকিব। চাৰিওফালে কেৱল পানী পানী, চাৰিওফালে পানী হলে আমি থাকিম কেনেকৈ? পানীৰ মাজত জীয়াই থাকিম কেনেকৈ? অসম্ভৱ, অসম্ভৱ, মই তোক বৰ দিছো, তই মই জল, স্থল, আকাশ, পাতাল এই সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰি। বিষ্ণুৰ সুদৰ্শন চক্ৰ, মহাদেৱৰ ত্ৰিশূলেও মৃত্যু ঘটাব নোৱাৰে।
তই মোৰ আদেশ মতে কাম কৰি যাব লাগিব আদেশ কৰা মন্ত্ৰী কোন পুত্ৰ মন্ত্ৰী অলপ দিনৰ পিছতে এই পৃথিৱী মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে পানী কেৱল পানী বেদাংগ কৃষ্টি সভ্যতা সকলোবোৰ পানীৰ তলত আৰু সেইবোৰ নষ্ট হোৱাৰ আগতে তই সকলোবোৰ সংগ্ৰহ কৰিব লাগিব আৰু ঋষিমুনিসকলে তাক যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোৱেই নাথাকিব আৰু মহাপ্ৰলয় শেষ হ'লে তাৰ পিছৰ কল্পত দশৰথবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিব নিজৰ সভ্যতা বিস্তাৰ কৰিব তেতিয়া নহ'লে দেৱতা শ্ৰেষ্ঠ আসন ল'ব পাৰিব মৰিছই কি হ'ব কি নাম জনাজাত সময় ভৰাল পুত্ৰ মই মোৰ ডিঙিৰ হাড়ৰ পৰাটো কৈ উত্তৰজন আৰু তোৰ মুখমণ্ডল দেখিবলৈ তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে তোৰ নাম মোৰ নাম কি তোৰ নাম হ'ব জনাজাত হবি যাক এতিয়া দুমহাদৰে নিজ কৰ্তব্যত অগ্ৰসৰ ভগৱান বৰ্তমানে পুত্ৰ মাতৃ মোৰ অমৰত্ব বঢ়িয়াৰ ক্ষমতা নাই মাতৃ তথাপিও মইতো যিবোৰ কৰিলো প্ৰদান সেইবোৰ অমৰত্ব বৰৰ নিচিনা স্বৰ্গ মৰ্ত আৰু পাতালৰ কোনো বিৰেই মৃত্যু ঘটাব নোৱাৰে পুত্ৰ মোটামুটি মনত বর্তবংশর বৃদ্ধির কারণ মুখের জন্য বিবাদিত অন্ধরি কন্যা অর্পণ করা মাতৃ তুই কি কৈছ
ওপৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী। এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান জ্ঞানী মানি ৰূপৱতী নাৰী অন্য কোনো নাই। গতিকে বাছা চলে বলে কিম্বা কৌশল কৰি তই সৰস্বতীক বিবাহ কৰিবই। অ পুত্ৰ, চলে বলে কিম্বা কৌশল কৰি তই সৰস্বতীক বিবাহ কৰিবই। পুত্ৰ, মনত ৰাখিবি ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী। গতিকে চলে বলে কিম্বা কৌশল কৰি তই বিবাহ কৰগৈ। Iman!